ভিডিও আপনার স্বাগতম জানাইছো। আজি যিখন গাড়ী আপনার কারণে লৈ আনিছো এখন গাড়ী চাব পাৰে যোদ্ধা 1700 গুৱাহাটীত আছে গাড়ীখন 2022 গাড়ী। তো এখন গাড়ী সম্পূর্ণ এটা রিভিউ কৰিম আৰু আপোনাক কম দামটো কিমান আছে। নতুন দাম হয়তো আপুনি গম পায় মোটামুটি 11 লাখ 10.5 পৰা 11 লাখ টকা হৈছে কেছত বা এইটো আপোনাৰ অন ৰোড বুলি ধৰিব পাৰে আৰু যদি ফাইনেন্সিয়েলি মোটামুটি 13 লাখ টকা মান পৰে। তো এখন গাড়ী আমি দি আছো আপোনাক প্ৰথমে এবাৰ চাই লওঁ টায়াৰটো চাওক। টায়াৰ এইটো হৈছে প্ৰথমটো টায়াৰ আপোনাক চাব পাৰে। প্ৰথম টায়াৰ এইটো ফাৰ্ষ্ট টায়াৰ 16 ইঞ্চি টায়াৰ। গাড়ী ভালে 2022 সেপ্টেম্বৰ মাহৰ গাড়ী। আৰু এইপিনে যদি এবাৰ চাই এইপিনে আৰু এটা টায়াৰ আছে এইপিনে চাব পাৰে। এইটো আৰু এটা টায়াৰ ফ্ৰণ্ট টায়াৰ 16 ইঞ্চি টায়াৰ। তো এটা আমি ভিতৰৰ পিনে এবাৰ যাওঁ। ইণ্টেৰিয়ৰটো বহুতে সোধে যে ইণ্টেৰিয়ৰটো কেনেকুৱা হয়, তো এবাৰ ইণ্টেৰিয়ৰ চাব পাৰে। এইটো হৈছে ইণ্টেৰিয়ৰ চাওক। আপোনাৰ সন্মুখতে মোটামুটি 40-45 মান ধৰিছে মানে আপোনাৰ মোটামুটি চলিছে, ঠিক আছে। এইবোৰতো চলে কমাৰ্চিয়েল গাড়ী। আৰু এতিয়া যদি এইটো যিটো মেইন ডালা হয় এইটোতে আপোনালোকে ইনকাম কৰিব। তো 8 ফুট 7 ইঞ্চি লগত এটা টায়াৰ আছে, টায়াৰটো বেয়া নহয়, এই টায়াৰটো ঠিকে আছে মোটামুটি 90 ইঞ্চি মান ধৰক। আৰু পিছপিনে যদি যাওঁ আকৌ মই বাৰে বাৰে কৈ থাকোঁ যে এইটো 6 ফুট মান হ'ব আপোনাৰ, 6 ফুট মান হ'ব আপোনাৰ বহলটো। আৰু পিছপিনে এবাৰ এইটো চাব পাৰে তলৰ পিনে আপোনাৰ চাইডো। আৰু আপোনাৰ 1700 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে। 1700 কিলো আপুনি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে। শাক পাচলি ব্যৱসায়, ফল মূলৰ ব্যৱসায়, পানীৰ ব্যৱসায়, বিভিন্ন ধৰণৰ ব্যৱসায়, ঠিক আছে। নতুন গাড়ী কিনিব গ'লে আপোনাৰ খৰচাটো বেছি হয়। আপোনালোকে পুৰণা গাড়ী কিনি পিনে আপোনালোকে আৰম্ভ কৰক। ফাইনেন্সৰ সুবিধাটো আছে, কিমান আছে এইটো মই ক'ম আপোনালোকক। তো এইটো আৰু এটা টায়াৰ এইপিনে আছে, এইটো টায়াৰ, এইটো এটা টায়াৰ, এইটো টায়াৰ, এইটো চাওক। এইটো হৈছে সম্পূৰ্ণ এটা মানে মোটামুটি গাড়ীখন দেখুৱাই লওঁ আপোনাক। এতিয়া বাকী ইঞ্জিন বহুতে দাদা ইঞ্জিন দেখাওক অমুক দেখাওক, এইবোৰ দেখালেও মানুহ নাহে আজিকালি, সেইকাৰণে নেদেখাওৱে আজিকালি। কাৰোবাক যদি গাড়ী ল'ব আছে নিজে এবাৰ আহিব কষ্ট কৰি। আপোনাৰ ঘূৰা ফুৰাৰ কাৰণে এটলিষ্ট আপোনাৰ গাড়ী যে বিচাৰি আছে 10,000 টকামান ধৰি থাকিব। বহুতক মানে এনেই খবৰবোৰ লাগি থাকে, কিন্তু গাড়ীত নলয়। গাড়ী যাক লাগে সি নিজে এনে আহিব। তো এই আপুনি পেপাৰৰ মই আজি দেখাব পৰা নাই, পেপাৰৰ কি কাৰণে দেখাব পৰা নাই, অনলাইন আজি চলা নাই। তো পেপাৰ মোটামুটি অ'কে আছে। আৰু কিবা যদি ফেইলো থাকে অনাৰ সেইটো আপোনাক আপডেট কৰাই দিব, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। এতিয়া দামটো কিমান ৰখা হৈছে, দামটো ৰখা হৈছে মাত্ৰ 7 লাখ টকা। এতিয়া আপোনাক লাগিব বাপৰে বাপ ইমান দাম দেখোন, নতুনে অলপ দিলে পায়, অলপমান দিলে নতুনে পায় দেখোন। এতিয়া আপুনি অলপমান দি পিনে নতুন গাড়ী কিনকচোন, আপুনি মই চাম, ঠিক আছে। অলপমান বঢ়াই দি পিনে নতুন গাড়ী কিনকচোন। নতুন গাড়ী কিনিবলৈ আপুনি কেছতটো নলয়, আপোনালোকৰ ফাইনেন্সৰ হিচাপটো হ'ব 13 লাখ টকা। ফাইনেন্সৰ হিচাপটো 13 লাখ টকা। এতিয়া আপুনি এখন যদি লয় 7 লাখ টকাত আপুনি পাব। অলপ ইফালে পৰা দাম কমা কমি হ'ব, 5-10 হাজাৰ টকা কিবা এটা ইফালে পৰা হ'ব। কিন্তু এইটো নহয় যে 7 লাখ টকা মানে 6 লাখ, বহুতে এইটো বুলি ভাবে, ঠিক আছে। আৰু দুজনমান মানুহ পাইছোঁ, নামটো মেনশ্যন কৰা নাই। মই যিটো দাম দিওঁ দুজনে 8, তেওঁ দিয়ে 4। আৰে দাদা মই চব্জি বেপাৰ কৰা নাই, মই চুৱেটাৰ বিক্ৰী কৰা নাই, মই এখন ভুটীয়া মাৰ্কেট নহয়, 1000 টকাত 500 টকা নহয়। আপুনি ভিডিঅ'টো চাই কিয়? আপুনি বেলেগ ভিডিঅ' চাওক না। এনেকুৱা কমেণ্ট একো লাভ নাই, মই একো ৰিপ্লাইও নিদিওঁ, ঠিক আছে। অলপ 5-10 হাজাৰ ইফালে ল'ব পাৰে, এনেকৈ যে আধাটো কমাই দিয়ে। আপুনি গাড়ী লোৱা মানুহ নহয়, মই এইটো কৈ আছোঁ। অলপ মই বেয়াকৈ কওঁ যাতে গাত অলপ লাগক, ঠিক আছে। ছাবস্ক্ৰাইব নকৰিলেও নাই, কোনো প্ৰব্লেম নাই। তো এইটো হৈছে আপোনাৰ সম্পূৰ্ণ কাহিনী। 7 লাখ টকা দামটো ৰখা হৈছে 2022 গাড়ী। ফাইনেন্সৰ সুবিধা আছে ডিফু, কাৰ্বি আংলং, ডিমা হাছাও, মানকাছাৰ, চাউথ চালমাৰা, এইবোৰ জেগাত ফাইনেন্সৰ সুবিধাটো কম। কিয় নহ'ব? বহুতে মোক সোধে আপুনি ফাইনেন্সত কোম্পানী সোধক কিয় নকৰে। যদি কৰে আমি গাড়ী দিম। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, পুনৰ এটা ভিডিঅ' লগ পাম।